আকাশবাণী বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন অহা 24 জুনত আৰম্ভ হ'ব আৰু নিম্ন সদনৰ অধ্যক্ষ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডক্টৰ P.K. মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে ভাৰতৰ শ্ৰুতি বৰাই ফ্ৰীষ্টাইল গ্ৰাঁ প্ৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে আৰু ইংলেণ্ডে ওমানক 8 উইকেটত পৰাস্ত কৰি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ত প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব শ্ৰীমোদীয়ে যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয় ভাৰতবৰ্ষক এইবেলি G7 শীৰ্ষ সন্মিলনলৈ আউটৰিচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা দ্বিপাক্ষিক বৈঠকৰ সবিশেষ অনুসৰি শ্ৰীমোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্কল্জ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনি জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিডা আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে কালি ইটালীলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত কয় যে চৰকাৰে ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় তথা ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ তেওঁ লগতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্ৰমণৰূপে G7 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইটালীলৈ ৰাওনা হোৱাৰ কথাটোক লৈ সন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে যোৱা বছৰত ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলনিৰ দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিছে G7 আউটৰিচ শীৰ্ষ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা শক্তি আফ্ৰিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ প্ৰসংগই অগ্ৰাধিকাৰ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে এই ভ্ৰমণৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলন আৰু এইবাৰৰ G7 শীৰ্ষ সন্মিলনৰ ফলাফলৰ ক্ষেত্ৰত অধিক সমন্বয় গঢ়ি তোলা আৰু কম উন্নত দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলাপ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব শ্ৰীমোদীয়ে কয় যে তেওঁ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা অন্য নেতাসকলক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব আৰু লোকসভা অধ্যক্ষৰ নিৰ্বাচন 26 জুনত অনুষ্ঠিত হ'ব প্ৰথম অধিৱেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হ'ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিৱেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈও আলোচনা অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব সংসদৰ অধিৱেশন 3 জুলাইত সামৰণি পৰিব অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডক্টৰ P.K. মিশ্ৰাক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে 10 জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিযুক্তি দিয়া হৈছে কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটিয়ে কালি অজিত ডোভাল আৰু ডক্টৰ P.K. মিশ্ৰাৰ নিযুক্তিত অনুমোদন জনায় কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া শ্ৰী ডোভাল আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া শ্ৰী মিশ্ৰাৰ নিযুক্তি প্ৰধানমন্ত্ৰী কাৰ্যকালৰ সামৰণি অথবা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰযোজ্য হ'ব শ্ৰী ডোভাল আৰু ডক্টৰ মিশ্ৰাই কাৰ্যকালৰ সময়ছোৱাত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী মৰ্যাদা লাভ কৰিব ইফালে অমিত খাৰে আৰু তৰুণ কাপুৰক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে তেওঁলোকৰ নিযুক্তি যোৱা 10 জুনৰ পৰা কাৰ্যকৰী হ'ব কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী C.R. পাটিলে কালি নতুন দিল্লীত নমামি গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় বৈঠকত পৰিষ্কাৰ গংগাৰ বাবে থকা ৰাষ্ট্ৰীয় অভিযান বিকশাই তোলা পৰিৱেশ প্ৰৱাহ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰা হয় এই ব্যৱস্থা প্ৰয়াগ পৰ্টেলৰ অবিচ্ছেদ্য অংগ বৈঠকত মন্ত্ৰীগৰাকীয়ে গংগা আৰু ইয়াৰ উপনৈসমূহক সামৰি নমামি গংগে অভিযানৰ বৰ্তমানৰ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
বৰ্তমান নাৰী পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ আওতাৰ বাহিৰত থকা অঞ্চলসমূহত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ লগতে সেই অঞ্চলসমূহৰ বিভিন্ন কৌশল বিকশাই তোলাৰ ক্ষেত্ৰত থকা কৌশল উদ্ভাৱনীমূলক সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে নমামি গংগে কাৰ্যসূচীৰ অধীনত চলি থকা পৰিষ্কাৰ প্ৰকল্পৰ অগ্ৰগতিৰো বুজ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ৰঘুনাথ সিং বিট্টুৰ অধ্যক্ষতাত কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীসিঙক মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা আঁচনি আৰু উদ্যোগসমূহৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত অহা 19 জুনৰ পৰা 22 জুনলৈ হ'বলগীয়া বিশ্ব খাদ্য ভাৰত 2024ৰ প্ৰস্তুতি সন্দৰ্ভতো অৱগত কৰোৱা হয়। তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক চৰকাৰৰ 100 দিনীয়া কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কাম কৰি যাবলৈ নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে অতি ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগী আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে কাম কৰিবলৈও বিষয়াসকলক আহ্বান জনায়। মুম্বাইত কাইলৈৰ পৰা 21 জুনলৈ 7 দিনীয়াকৈ 18 সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। নেশ্যনেল জিঅগ্ৰাফিকৰ তথ্যচিত্ৰ দিল্লী এনিমলি এণ্ড অটাৰ লাভ ষ্টৰী প্ৰদৰ্শনেৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বোলছবিখন 15 জুনত দিল্লী, কলকাতা, চেন্নাই আৰু পুনেত প্ৰদৰ্শন কৰা হ'ব। ৰেড কাৰ্পেট অনুষ্ঠানৰ সময়ত দিল্লীত 17 জুনত, চেন্নাইত 18 জুনত, কলকাতাত 19 জুনত আৰু পুনেত 20 জুনত এই বোলছবি প্ৰদৰ্শিত হ'ব। 78 মিনিটজোৰা দিল্লী এনিমলি এণ্ড অটাৰ লাভ ষ্টৰী শীৰ্ষক বোলছবিখনৰ নিৰ্দেশনা কৰিছে চাৰ্লি হেমিল্টন জেমছে। ভাৰতৰ শ্ৰুতি বৰাই থ্ৰী-ষ্টাৰ গ্ৰাণ্ড প্ৰি অশ্বচালনা প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শ্ৰুতি বৰা এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় অশ্বাৰোহী। খেলুৱৈগৰাকী স্লোভেনিয়াৰ লিপিকাত অনুষ্ঠিত FII ড্ৰেচেছ বিশ্বকাপত 87.61 পইণ্ট লাভ কৰি প্ৰথম স্থান দখল কৰে। ভাৰতীয় অশ্বাৰোহী সংঘৰ সম্পাদক কৰ্ণেল জয়বীৰ সিঙে এই ঐতিহাসিক কৃতিত্ব সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰুতিৰ প্ৰদৰ্শনে দেশক গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰিছে। শ্ৰুতি বৰাই ড্ৰেচেছ বিশ্ব চেম্পিয়ন 2010 আৰু 2022 তথা 2014 চনৰ এছিয়া ক্ৰীড়া মহোৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইংলেণ্ডে ওমানক 8 উইকেটত পৰাস্ত কৰি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ প্ৰৱেশৰ আশা সজীৱ কৰি ৰাখিছে। ওমানে যোৱা নিশা নৰ্থ চাউথ এণ্টিগুৱাৰ চাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 47 ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। প্ৰত্যুত্তৰত ইংলেণ্ডে অধিনায়ক জছ বাটলাৰৰ 24 ৰানৰ সহায়ত 3 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই 50 ৰান কৰে। খেলখনত ইংলেণ্ডৰ হৈ 4টা উইকেট দখল কৰা আদিল ৰছিদক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে বাংলাদেশে কিংষ্টনৰ ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত নেডাৰলেণ্ডছক 25 ৰানত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 159 ৰান কৰে। প্ৰত্যুত্তৰত নেডাৰলেণ্ডছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 134 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ 44টা বলত 64 ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা ছাকিব আল হাছানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত সম্প্ৰতি পাপুৱা নিউগিনি আফগানিস্তানৰ সন্মুখীন হৈছে। খেলখনত পাপুৱা নিউগিনিয়ে প্ৰথমে বেট ধৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 15 অভাৰত 7টা উইকেট হেৰুৱাই 76 ৰান সংগ্ৰহ কৰি খেলি আছিল। প্ৰতিযোগিতাৰ আন এখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আয়াৰলেণ্ডৰ সন্মুখীন হ'ব। এই খেলখনত জয়লাভ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ছুপাৰ 8 পৰ্যায়ত স্থান লাভ কৰিব আৰু এনে হলে পাকিস্তানৰ আশাত চেঁচা পানী পৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ সম্প্ৰতি প্ৰতিযোগিতাৰ গ্ৰুপ এ পইণ্ট তালিকাৰ 2য় স্থানত আৰু পাকিস্তান 3য় স্থানত আছে। ভাৰত গ্ৰুপ এ শীৰ্ষত আছে। ভাৰতৰ দিব্যা দেশমুখে ছোৱালীৰ বিশ্ব জুনিয়ৰ দবা প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। গুজৰাটৰ গান্ধীনগৰত গিফ্ট চিটি ক্লাবত অনুষ্ঠিত খেলত খেলুৱৈগৰাকীয়ে বুলগেৰিয়াৰ বেলস্লেভা ক্ৰাছটিভাক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। শীৰ্ষবাছনিৰ দিব্যাই ক্ৰাছটিভাক দশম ৰাউণ্ডত মাত্ৰ 26 মিনিটত পৰাস্ত কৰে। এয়া হৈছে দিব্যাৰ প্ৰথমটো U20 খিতাপ। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ অপুলিয়াত হ'বলগীয়া G7 আউটৰিচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব।
অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন ২৪ জুনত আৰম্ভ হ'ব আৰু নিম্ন সদনৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব আৰু অজিত ডোভালক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ডঃ পি কে মিশ্ৰক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। আমাৰ এতিয়া বাতৰি ইমানেই।